করুণ ঘটনা। বিহুৰ বতৰতেই গুচি গ'ল একমাত্ৰ পুত্ৰ। কাৰো লগত নহওক এনেকুৱা। চোতালত পুত্ৰৰ নিথৰ দেহ নিমাত হৈ পৰি আছে। পিতৃ মাতৃয়ে জগাবলৈ চেষ্টা কৰিছে, কিন্তু সি আৰু কেতিয়াও নুঠে। ঘৰখনত হ'ব লাগিছিল আজি বিহুৰ আনন্দ, কিন্তু উঠিছে কান্দোনৰ ৰূপ। নিষ্ঠুৰ নিয়তিৰ লিখন চাওক। বিহু বুলি কামৰ পৰা ঘৰলৈ আহি আছিল বিকাশ। নিশা এজন বন্ধুৰ সৈতে যোৰহাটৰ পৰা দেৰগাঁৱৰ ঘৰলৈ আহি থাকোঁতেই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'লে। ঘৰখনত তেখেতৰ ল'ৰা এজনে ইনকাম কৰি চলিছিল আৰু আটাইতকৈ দুখজনক খুব কম বয়সীয়া ল'ৰা, 19 বছৰ বুলি কৈছে। 19 বছৰ বয়স। অসুস্থ পিতৃ মাতৃয়ে ৰৈ থাকিল নিশা আহিব পুত্ৰ, কিন্তু আহিল পুত্ৰৰ নিথৰ দেহ। বিকাশ ৰাজখোৱাৰ নশ্বৰ দেহ গাঁওখনত আহি পোৱাৰ পিছতেই চৌদিশে এতিয়া কান্দোনৰ ৰোল উঠিছে। দিশহাৰা পিতৃ মাতৃ একমাত্ৰ উপাৰ্জনকাৰী আছিল পুত্ৰ বিকাশ। তাকো লৈ গ'ল নিয়তিয়ে। যোৰহাটৰ মেডিকেল বিভাগত তেখেতে খাদ্য বিভাগৰ বিতৰণৰ কৰ্মী আছিল, বিতৰক কৰ্মী কাম কৰিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা। যথাসম্ভৱ তেওঁ কৰ্ম শেষ কৰি বা বিহু বুলিয়ে হয়তো ঘৰলৈ আহিছিল এজন বন্ধুৰ লগত। আহোঁতে কি বিসংগতিত কোনোবা পিছফালৰ পৰা গাড়ীয়ে খুন্দিয়ালে নে তেখেতসকলে নিজৰ ভুলবশতঃ পথচ্যুত হৈ পেলাই দলংখনৰ খুন্দা মাৰি আকৌ সম্পূৰ্ণ ডিভাইডাৰত খুন্দা মাৰি বিকাশ ৰাজখোৱা নামৰ যুৱকজনে সেই ঠাইতে প্ৰাণ হেৰুৱালে বুলি আমালৈ খবৰ অহাত আমি গ'লোঁ। আৰু দুখজনক এইটোৱে বিষয় যে দেউতাকৰ চকুৰ সমস্যা ভালকৈ নেদেখে। বিভিন্ন ট্ৰিটমেণ্ট কৰিছে যদিও ফলপ্ৰসূ তেওঁ হ'ব পৰা নাই। আজি ঠিক 15 দিনমানৰ আগতে সোঁ ভৰিটোত চাক্ষুষ দৃষ্টিত বিজুতি ঘটাৰ কাৰণে আকৌ মোচোকা খাই আজি তেখেতো শয্যাগত। তেখেতো খোজকাঢ়িব নোৱাৰে, শয্যাগত। গতিকে এনেকুৱা দুখজনক অৱস্থাত পৰিয়ালটো সঁচাকৈয়ে আমি মৰ্মাহত হৈছোঁ। এনেকুৱা ঈশ্বৰে সাহস দিয়ক দুৰ্ভগীয়া পিতৃ মাতৃ। দেৰগাঁৱৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট, টাইম 8।